নমস্কাৰ, মই আছিলো বিনয় কাশ্যপ। আজি আহক আমি জানো যে মানুহে কি যুগৰ কাৰণে ভিক্ষাৰী হবলগীয়া হয়। জ্যোতিষ শাস্ত্ৰত লগ্ন কুণ্ডলীত এনেকুৱা কি কম্বিনেশ্যন থাকে যাৰ কাৰণে মানুহ এটাই ভিক্ষা কৰি খাবলগীয়া হয়। সেইটো কাৰণে আমি প্ৰথমতে জানিব লাগিব যে আমাৰ কৰ্মভাৱ, আমাৰ ভাগ্য ভাৱ আৰু মনৰ ইচ্ছাৰ ভাৱ, এই তিনিটা ঘৰ বহুত ইম্পৰ্টেণ্ট হয়। আৰু এই তিনিটা ঘৰৰ অধিপতি কুণ্ডলীখনত আটাইতকৈ ইম্পৰ্টেণ্ট হয়। এইটো বস্তু মনত ৰাখিব। কি কি ভাৱ হ'ব যে ভাগ্য ভাৱ মানে নৱম ঘৰ, দশম ঘৰ আৰু তৃতীয় ঘৰ। কাৰণ তৃতীয় ঘৰৰ পৰা আমি ইচ্ছাটো আমি চাওঁ, দশম ঘৰৰ পৰা কৰ্মপ্ৰাপ্তি চাওঁ আৰু নৱম ঘৰৰ পৰা ভাগ্য চাওঁ। যে ভাগ্য বেয়া থাকিলে চব বস্তুৱে বেয়া হয়। আৰু এই তিনিটা ঘৰৰ অধিপতি যদি নিৰ্বলী হয়, নিৰ্বলী ইন দা চেন্স কি হ'ব যে যদি শ্বৰ্ট বলত বল কম বা দ্বাদশ বৰ্গত যদি বল কম হয়, গ্ৰহৰ ৰশ্মি যদি কম হয়, যিকোনো ক্ষেত্ৰত যদি নিৰ্বলী হয় আৰু সূৰ্যৰ দ্বাৰা যদি অস্ত হৈ যায় এই থাৰ্ড হাউচ, 9th হাউচ আৰু 10th হাউচৰ অধিপতি, বা যদি নিচ অৱস্থাত থাকে কোনো ৰাশি, তেনেহলে এই ভিক্ষাৰী যুগত নিৰ্মাণ হয়। আৰু এই ভিক্ষাৰী যুগত যিমানে চেষ্টা নকৰক কিয় জাতক বা জাতিকাৰ উন্নতি কোনোদিনা নহয়। সদায় জাতক বা জাতিকাই ভিক্ষা কৰি খাবলগীয়া হয়। সেইকাৰণে যেতিয়া আমি ভিক্ষাৰী বিলাক যেতিয়া কুণ্ডলী আমি পাওঁ, তেতিয়া এই যুগটো আমি খুব ভালকে দেখা পাওঁ। সেইকাৰণে মনত ৰাখিব, এইকেইটা যুগ যদি থাকে তেনেহলে ভাল জ্যোতিষীৰ পৰামৰ্শ লৈ ইয়াক নিবাৰণ কৰিব, তেনেহলে এই ভিক্ষাৰী যুগৰ পৰা আপোনালোকে বাচিব পাৰিব। ভিক্ষাৰী যুগৰ খণ্ডন হব। কি হব যে ভিক্ষাৰী যুগ কেতিয়া নিৰ্মাণ হব, যে থাৰ্ড হাউচৰ অধিপতি, 9th হাউচৰ অধিপতি আৰু 10th হাউচৰ অধিপতি যদি নিৰ্বলী হয়, অস্ত হয় বা নিচ অৱস্থাত যদি থাকে, তেনেহলে জাতক বা জাতিকা ভিক্ষাৰী হয়। আশা কৰো এই ভিডিঅ'টো জ্যোতিষ শাস্ত্ৰ বুজাত আপোনালোকক অলপ হলেও সহায় কৰিব। যদি মোৰ ভিডিঅ' চাই ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।